অষ্টম শ্ৰেণীৰ সম ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনাইছোঁ। তোমালোকৰ লুই পেষ্টাৰ নামৰ পাঠটিৰ 11 নম্বৰ এক্টিভিটিটো আজি আমি আলোচনা কৰিম। এই 11 নম্বৰ এক্টিভিটিত কি আছে আমি চাই লওঁ। লুক এট দ্য ফলোয়িং চেণ্টেন্সেছ। দে আৰ ইন ডাইৰেক্ট স্পীচ। ইমাজিন ইউ আৰ ৰিপৰ্টিং দ্য কনভাৰ্চেশ্যন টু ছামৱান। ৰিৰাইট দ্য চেণ্টেন্সেছ ইন ইনডাইৰেক্ট অৰ ৰিপৰ্টেড স্পীচ। এইখিনি বুজি পাইছানে? ইয়াত কোৱা হৈছে যে তলৰ কেইটামান বাক্য দিয়া আছে, 3টা বাক্য দিয়া আছে। এই বাক্য তিনিটালৈ মন কৰিব কৈছে। এই বাক্যবিলাক ডাইৰেক্ট স্পীচত আছে। ডাইৰেক্ট স্পীচত মানে যেতিয়া বক্তাজনে ডাইৰেক্টলি কথাটো কৈ দিয়ে, কোনোবা এজনে যদি ডাইৰেক্ট কথা এটা কৈ দিয়ে, যেনিবা ৰামে কৈছিল মই স্কুললৈ নাযাওঁ। এই যে মই স্কুললৈ নাযাওঁ এইখিনি কথা হৈছে ডাইৰেক্ট। গতিকে তলৰ বাক্যকেইটাৰ যিখিনি ঊৰ্ধ্বকমাৰ ভিতৰত আছে সেইখিনিক ডাইৰেক্ট স্পীচ বুলি কোৱা হয়, আৰু ঊৰ্ধ্বকমা থকা বাক্যবিলাক আমি ডাইৰেক্টত বুলি কওঁ। গতিকে ইয়াত থকা বাক্যবিলাক প্ৰতিটোতে এটা অংশ ঊৰ্ধ্বকমাৰ ভিতৰত আছে, অৰ্থাৎ এই বাক্যকেইটা ডাইৰেক্ট স্পীচত আছে। ইমাজিন ইউ আৰ ৰিপৰ্টিং দ্য কনভাৰ্চেশ্যন টু ছামৱান। ধৰি লোৱা তুমি এই কথাবিলাক বেলেগ এজনক ৰিপৰ্ট কৰিব লাগিব, বা বেলেগ এজনক ক'ব লাগিব এই কথাখিনিকে। ৰিৰাইট দ্য চেণ্টেন্সেছ ইন ইনডাইৰেক্ট অৰ ৰিপৰ্টেড স্পীচ। এই বাক্যকেইটাই, এই চেণ্টেন্সকেইটাই ডাইৰেক্টত থকা চেণ্টেন্সবিলাক আমি ইনডাইৰেক্ট কৰিব লাগিব। ইনডাইৰেক্ট কৰা মানে ৰিপৰ্ট কৰা, আনক বুজাই দিব লাগিব কথাটো। 1 নম্বৰ বাক্যটো আছে হোৱাট ইজ দ্য মেটাৰ। লুই আস্কড হিম। লুইয়ে তেওঁক সুধিছিল ঘটনাটো কি। এই বাক্যটো যেতিয়া আমি ৰিপৰ্ট কৰিম, অৰ্থাৎ এই বাক্যটো যেতিয়া আমি বেলেগৰ আগত ক'বলৈ যাম, তেতিয়া আমি কি ক'ব লাগিব যে লুইয়ে সুধিছিল যে ঘটনাটোনো কি, নহয় জানো? ইয়াত ডাইৰেক্টত কৈছে হোৱাট ইজ দ্য মেটাৰ লুই আস্কড হিম, ঘটনাটো কি লুইয়ে তেওঁক সুধিছিল। আৰু যেতিয়া বেলেগক আমি ৰিপৰ্ট কৰিম তেতিয়া আমি কি লিখিম, লুইয়ে সুধিছিল যে ঘটনাটোনো কি আছিল, নহয় জানো? সেইটোৱে হৈ যাব ইনডাইৰেক্ট। আমি সেইটো ইংৰাজীত কৰিম, প্ৰথমে অসমীয়াত বুজি লওঁ। বি নম্বৰটো কেন ইউ ছেভ মাই ছান, দ্য ওমেন আস্কড লুই। মহিলাগৰাকীয়ে লুইক সুধিছিল কেন ইউ ছেভ মাই ছান, আপুনি মোৰ সন্তানটি বা মোৰ ল'ৰাটিৰ জীৱন ৰক্ষা কৰিব পাৰিবনে। এই কথাটো যদি আমি ৰিপৰ্টিং বা বেলেগৰ আগত ক'ম তেতিয়া কেনেকৈ ক'ম যে মহিলাগৰাকীয়ে লুইক সুধিছিল যে লুইয়ে মহিলাগৰাকীৰ ল'ৰাটোৰ জীৱন ৰক্ষা কৰিব পাৰিব নেকি, নহয় জানো? নাইবা মহিলাগৰাকীৰ ল'ৰাটোৰ জীৱন ৰক্ষা কৰিব পাৰিব নেকি, সেই বুলি লুইক মহিলাগৰাকীয়ে সুধিছিল। ঠিক আছে, সেইটোক আমি ইংৰাজীত লিখি দিলেই ইনডাইৰেক্ট হৈ যাব। চি নম্বৰত কি দিছে, আই উইল ডু হোৱাট এভাৰ আই কেন ছেইড লুই টু দ্য বয়। লুইয়ে তেতিয়া কৈছিল, ল'ৰাটোক লুইয়ে কৈছিল আই উইল ডু হোৱাট এভাৰ আই কেন, মই যি পাৰোঁ কৰিম। আৰু এই কথাটোক যেতিয়া ইনডাইৰেক্ট কৰা হ'ব তেতিয়া কি হ'ব, লুইয়ে ল'ৰাটোক কৈছিল যে তেখেতে যি পাৰে চেষ্টা কৰিব, বা তেখেতৰ যিমান সাধ্য আছে তেখেতে চেষ্টা কৰিব বুলি লুই নামৰ ব্যক্তিগৰাকীয়ে ল'ৰাটোক কৈছিল। চ' এইখিনি কথা আমি এতিয়া ইংৰাজীত লিখিবলৈ যত্ন কৰিম। চ' নম্বৰ 1 আছিল হোৱাট ইজ দ্য মেটাৰ লুই আস্কড হিম। চ' ইয়াত নেৰেশ্যনৰ নিয়ম প্ৰযোজ্য হ'ব, আৰু এই নেৰেশ্যনৰ নিয়মৰ কাৰণে ইতিমধ্যে এটা ক্লাছ আছেই। তোমালোকে যদি সেই ক্লাছটো চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিবা, ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক থাকিব। চ' একেটা ক্লাছততো গোটেইখিনি দিয়াটো সম্ভৱ নহয়, গতিকে নেৰেশ্যনৰ কাৰণে আগত নিয়মখিনি আলোচনা কৰি থোৱা আছে, সেইখিনি তোমালোকে চাই লৈ তাৰপিছত এইটো কৰিলে বেছি ভালকৈ বুজি পাবা, আৰু যদি চাইছা তেতিয়াহ'লে এইখিনি বুজি পোৱাত সুবিধা হ'ব। চ' হোৱাট ইজ দ্য মেটাৰ লুই আস্কড হিম। লুইয়ে তেখেতক সুধিছিল ঘটনাটোনো কি আছিল, নহয় জানো? গতিকে ইয়াক আমি কি কৰোঁ, ঊৰ্ধ্বকমাৰ বাহিৰত যিখিনি বাক্য থাকে সেইখিনি ইনডাইৰেক্ট কৰোঁতে আগলৈ লৈ আহিব লাগে। গতিকে প্ৰথমলৈ লৈ আহিব লাগে। চ' লুই আস্কড হিম, ইয়াত কি লিখিলোঁ আমি, লুই আস্কড হিম। আৰু যিহেতু এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয়, কুৱেশ্যন ৱৰ্ড থকা বাক্য হয়, আৰু কুৱেশ্যন ৱৰ্ড থকা বাক্যবিলাকত আমি কি কৰোঁ, কনজাংশ্যন হিচাপে
দুটা বাক্য লগ লগাবৰ কাৰণে আমি সেই WH question টোকে ব্যৱহাৰ কৰি দিওঁ সো লুই asked him what the matter was এনেকৈ আমি লিখিম তাৰপিছত আমি 2 নম্বৰটো চাওঁ 2 নম্বৰত কি লিখিছে can you save my son the woman asked Louis ইয়াতো ঠিক আগৰটো নিচিনাকৈ ঊৰ্ধ্বকমৰ বাহিৰৰ অংশখিনি আমি আগলৈকে লৈ আহিলোঁ the woman asked Louis আৰু ইয়াত যেহেতু ঊৰ্ধ্বকমৰ ভিতৰত থকা বাক্যটো WH question word নাই আৰু নাথাকিলে আমি কি কৰোঁ তাৰ কনজাংশন হিচাপে আমি if নাইবা whether ব্যৱহাৰ কৰোঁ সো আমি ইয়াত if ব্যৱহাৰ কৰিলোঁ the woman asked Louis if he could save her son সো ইয়াত কেনেকৈ he হ'ল এই কথা নিয়মবিলাক তোমালোকে এই আগৰ ক্লাছটো যদি ভালকৈ চাই লোৱা তেতিয়াহ'লে বুজিব পাৰিবা আচলতে he মানে কি ইয়াত যেহেতু the woman asked Louis আছে আৰু Louis যেহেতু এগৰাকী পুৰুষ হয় আৰু সেইকাৰণে Louisৰ ক্ষেত্ৰত আমি ইয়াত he pronoun ব্যৱহাৰ কৰিবলগীয়া হৈছে এটো নেৰেশ্যনৰ নিয়ম মতে প্ৰযোজ্য তোমালোকে আগৰ ক্লাছটো ভালকৈ চাই ল'বা আৰু যদি বুজি পাইছা তেতিয়াহ'লে তো ভাল কথা ঠিক আছে ইয়াৰ পিছত আমি 3 নম্বৰটোলৈ গুচি যাম আৰু এটা বাক্য আছে আমাৰ যেহেতু এই 2 নম্বৰটো ভালকৈ বুজি পালানে The woman asked Louis if he could save her son. If he could save her son. Can to কিন্তু could হৈ গৈছিল দেই এটো যেহেতু টেন্সৰ পৰিৱৰ্তন হ'ব 3 নম্বৰটো হৈছে I will do whatever I can said Louis to the boy ইয়াতো ঠিক একে ধৰণে আমি ঊৰ্ধ্বকমৰ বাহিৰৰ অংশটো আগলৈ লৈ আহিছোঁ Louis told the boy ইয়াত told কি হৈছে জানানে যেতিয়া ঊৰ্ধ্বকমৰ বাহিৰত থকা বাক্যত এজনে ক'ব আনজনে শুনিব মানে কোৱা ব্যক্তিজন আৰু শ্ৰোতা এজনো থাকে আৰু ঊৰ্ধ্বকমৰ ভিতৰত বাক্যটো যদি ইন্টাৰগেটিভ সেন্টেন্স নাইবা ইম্পাৰেটিভ বা বেলেগ সেন্টেন্স নহয় অকল এসাৰ্টিভ হয় এসাৰ্টিভ সেন্টেন্সৰ হয় তেতিয়াহ'লে আমি তাত কি কৰোঁ এই ৰিপৰ্টিং ভাৰ্বটোৰ ক্ষেত্ৰত আমি told ব্যৱহাৰ কৰোঁ saidৰ সলনি আমি told ব্যৱহাৰ কৰোঁ সো ইয়াত Louis told the boy আৰু told ব্যৱহাৰ কৰাৰ লগে লগে তাত to উঠি যায় বা নাইকিয়া হৈ যায় সো Louis told the boy আৰু assertive sentenceৰ narration কৰাৰ ক্ষেত্ৰত যেহেতু আমি that conjunction ব্যৱহাৰ কৰোঁ indirect narration কৰোঁতে সেইকাৰণে ইয়াত that conjunction ব্যৱহাৰ কৰিলোঁ Louis told the boy that he would do whatever he can so he would do whatever he can এইখিনি আসলে আমাৰ আজি তিনটা নেশন তোমালোকে নিশ্চয় বুজি পাইছা চাগে আৰু বুজি নাপালে ইয়াত কমেন্ট কৰিবা বুজি পালেও কৰিবা তোমালোক ক্লাছত থকাৰ বাবে ধন্যবাদ আজিলৈ আমি ক্লাছটো ইমানতে সমাপ্ত কৰিম ধন্যবাদ